কাটি পিচ পিচ কৰি দিম কি ভাবিছ তই মই খাৰু পিন্ধি বহি আছো মোৰ নামটো শুনিব না আপুনি যোগ্যই নহয় ক'ব গ'লে আপুনি মোৰলৈ ফোন কৰিবলৈ যোগ্য নহয় তই এটা কুকুৰ হৈ ৰে ভাই তই কুকুৰ হৈ গম পাইছ নে নাই অভদ্ৰ পৰিচয়টো মানে প্ৰথমতে দিয়ে দিলে খ্ৰীষ্টান মিছনেৰী স্কুলৰ কি শিকায় মানে প্ৰথমতে দি দিলে মানে পৰিচয়টো তই কোন হয় এইটো কোন প্ৰথমে তই কোন হয় এইটো কম তই মানে প্ৰথমতে পৰিচয়টোৱে দি দিলে যে খ্ৰীষ্টান মিছনেৰী স্কুলত এইবিলাকে শিকায় মানুহক ফোন কৰিলে যে অভদ্ৰামী শিকায় শিষ্টাচাৰ নজনা অভদ্ৰ তহঁতৰ মানে এইটো দি দিলি মানে পৰিচয়টো নহয় নহয় তই খাৰ খোৱা এইটো ক প্ৰথমে তই কিমানলৈকে পৰিচয় এইটো কচোন মোক এইটো ক আৰে তই মোলৈ ফোন কৰিবলগীয়া হৈছে তাতকৈ আৰু মোৰ পৰিচয় কি লাগে তোৰ নিচিনা এটাই তই নিজকে বৰ ডাঙৰ মানুহ বুলি ভাবিছ তোৰ নিচিনা এটা মানুহে মোলৈ ফোন কৰিবলগীয়া হৈছে এইটো হৈছে দীপাংকৰ নাথ আৰু মই খাৰু পিন্ধি বহি আছো তোক মই মনে মনে চাই থাকিম তই লখিমপুৰলৈ আহিবি নে গুৱাহাটীত লগ কৰিবি সেইটো ক মোৰ ঘৰ লখিমপুৰ কেবিৰ নাপায় মোমাইদেউ আমাৰ নাপায় থাকো গুৱাহাটী তোৰ নিজৰ বাই ভনী আই পিতাই ককাই ভাই যেতিয়া আনে আহি ককৰ্থনা কৰিব তোৰ কি তেতিয়া ভাল লাগিব মোমাইদেউ তোৰ বৰমূৰীয়াসকলে তোৰ জাতিক ধ্বংস কৰিবলৈ পাতিছে এক বিশাল ষড়যন্ত্ৰ যাৰ বলি হৈছ তই যাৰ বলি হৈছো মই যাৰ বলি হৈছো আমি সমগ্ৰ অসমীয়া জাতি আনৰ তলতীয়া হৈ থাকিবলৈ ভগৱানে দুখন হাত দুখন ভৰি আৰু এখন মুখ দিছে মোৰ তলি কথা ক'বলৈ নহ'লে নিজৰ নিজৰ দেশতেই আৰু নিজকেই দুদিনৰ পাছত নাপাবি বিচাৰি কথাটো মনত ৰাখিবি মোমাইদেউ ধন্যবাদ এই 18 বছৰ বয়সৰ পৰা এতিয়া বৰ্তমান 21 বছৰ বয়স 4বাৰ জেল খাটি আহিলোঁ তোৰ নিচিনাটোৱে মোৰ নিচিনাটোকে সুধিবলৈ তই যোগ্যই নহয় বুজি পালি তহঁতৰ ইমান যদি ইমান পেকপেকাই আছ তহঁতৰ নিচিনা আৱৰ্জনাবিলাক ওলাই আহিলে ইমান পেকপেকাই আছ তহঁতে এতিয়ালৈকে তহঁতৰ মানে সমাজত এজনো যোগ্য ব্যক্তি নাই নে যে এই বিষয়টোৰ ওপৰত আলোচনা কৰিব নহয় নহয় তই যে 4বাৰ জেল গ'লো বুলি কৈছ এইবাৰ তই ওপৰত যাবি এইটো গম পাৱ নে নাই ক'ত ওপৰত তই এইবাৰ ডাইৰেক্ট ওপৰত যাবি ইমানেই ক'লো তোক মই গম পাবি ক'ত লগ পাম তোক সেইটো ক তই পাই যাবি তই চিন্তা নকৰ গম পাইছ নাই লগ ক'ত পাম ইমানেই ক'লো নেক্সট টাইম যদি তোক খ্ৰীষ্টানৰ বিৰুদ্ধে তোক 10 বাৰ কম 100 বাৰ কম 1000 বাৰ কম 1000 বাৰ কম এতিয়া কম আকৌ তোক কৈছো খ্ৰীষ্টান মিছনাৰীক কৈছো খ্ৰীষ্টান মিছনাৰী স্কুলৰ এই বদমাছকেইটাক কৈছো 10 বাৰ কৈছো 10 বাৰ কম 1000 বাৰ কম কিবা কৰিবি নি এতিয়া মই তোক কৈ আছো মই তোৰ অসমীয়া জাতিটো কোৱা নাই ঠিক আছে কাৰণ আমাৰো আছামিজ ফ্ৰেণ্ড চাৰ্কল বহুত আছে আৰু তোৰ নিচিনা মূৰ্খ অভদ্ৰ নাই গম পাইছ চব ভাল আছে আৰু তোৰ খালি আমি জাতিটোৰ নাম নলওঁ গম পাইছ এইটো কাৰণে তোক বুজিলো তই কিমান পঢ়া হয় গম পালি আইপিচি সেকশন 295 এইটোৱে তই নাজান তই জাতিৰ বিষয়ে কথা ক'বলৈ আহিছ কিমান পঢ়িছ তই কিতাপ পঢ়িছ নে ঢাকনি পঢ়িছ অভদ্ৰ নহয় তই ল বিষয়ে মোক শিকাবলৈ আহিছ নেকি হা তহঁতে এই শুনচোন শুন এই মূৰ্খ শুন কথা এটা শুন এই কথাটো শুনি ল তহঁতৰ যদি তহঁতে ইমান ওলাই আহিছ তহঁতে এতিয়ালৈকে তহঁতে ইমান জ্ঞানৰ ভাণ্ডাৰকেইটা থাকোঁতে সত্যৰঞ্জন বৰা এতিয়ালৈকে তহঁতে প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলি কিহৰ কাৰণে চালা তহঁতে লগ কৰ অঁ ভয় খাইছ নেকি ভয় কৰিছ লগ কৰিবলৈ ঠেংগা তই কোন হয়নো মই খাৰু পিন্ধি বহি আছো তই বাচি থাকিবি শুন হেল্ল' 10 বাৰ এতিয়া চা এই তোৰ মুখৰ আগত মই লাইভ আহিছো তোৰ মুখৰ আগত মই আকৌ নিউজত ভিডিঅ' বনাইছো তই ফোন ৰেকৰ্ডত থাক তই এই কলটো ফোন লাগি থাকিব দে তোৰ মুখৰ আগত আকৌ এটা ভিডিঅ' বনাইছো খ্ৰীষ্টান মিছনাৰী সমাজত জ্যেষ্ঠ আৰু যোগ্য ব্যক্তি নাই চব অশিক্ষিত অভদ্ৰ শিষ্টাচাৰ নজনা এসোপা মূৰ্খ ভৰি আছে বুলি কৈছো যা কি কৰ হিন্দু সমাজে অগ্নিপথ মন্দিৰ নেকি তাত যে বলিদান হৈ আছে ইমানৰ নামত 500,000 হৈ আছে এইটো জানো নাই ক'ত হৈ আছে
ক'ত হৈ আছে বিষয়টোৰ পৰা আঁতৰি বাৰম্বাৰ কিছুমান নক'বলগীয়া চালে বেৰে কোবোৱা কথা অভদ্ৰ চুপ এয়া একদম ঠিক কথা ক'লি সত্যৰঞ্জন আৰু মোৰ একদম সময় আহি গৈছে আৰু তহঁতক উলংঘা নাঙত কৰিবলৈ সময় আহি গৈছে আমাৰ তই তোক ক'ত লগ পাম কেতিয়া লগ পাম তই সময় দে ঠিকনা দে কি বজাম নিউজ বজাম তোৰ আকৌ তোৰ নিচিনা এটা আৱৰ্জনাক আকৌ পপুলাৰ দি দিবলৈ নিউজ বজাম অভদ্ৰ আজিলৈকে তই চালা ঐ অভদ্ৰ 51 অনুচ্ছেদটো তই বুজি নাপালি চালা তই সমাজতে বুজি নাপালে তহঁতে আৰু কি কিমান টকাত কিনিব শুন তোক কিমান টকাত কিনিব পাৰিম সেইটো কথা ক কেই টকাত কিনিব পাৰিম তোক ক'ত আহিবি সেইটো ক ক'ত লগ কৰিবি কিমান কোটি টকীয়া মালিক তই গম পাই যাবি ক'ত লগ কৰিবি সেইটো ক তহঁতৰ নিচিনা ফটফটাই থাকিব পাৰে অকল মোবাইলতে ফটফটাব পাৰে মুখৰ আগত আহি নহয় আৰু পিনি ঘৰতে বহি থাক এই কাপোৰ মুছলিমৰ বিৰুদ্ধে তহঁতি বিৰোধী আছিলি মুছলিমকতো একো কৰিব নোৱাৰিলি কাৰণ তহঁতি জান মুছলিম গৰু খোৱা হয় আৰু গৰু খোৱালেও তহঁতি নোৱাৰিবি তহঁতে কি গৰু নাখাও নি তহঁতে খ্ৰীষ্টিয়ানে একো নকয় মনে মনে থাকে বুলি তই খ্ৰীষ্টিয়ানৰ বিৰুদ্ধে কথা কৈ আছ আমি মুছলমানৰো বিৰোধী আমি খ্ৰীষ্টানৰো বিৰোধী যা যি কবি কৈ থাক যা ঠিক আছে যি কৰ কৈ থাক তহঁতৰ এইবিলাক মানে শিক্ষা অনুষ্ঠানৰ নামত ধৰ্ম প্ৰচাৰ কৰাও বিৰোধী কৰিছিলো লাভ জাহাদৰ ওপৰত মুছলমানকো বিৰোধ কৰো যা আমাৰ খ্ৰীষ্টিয়ান মিছনাৰী তহঁতৰ হিন্দুবিলাকে কেলে পঠিয়াই এইটো কথা শিক্ষা শুন আমাৰ মানুহ কিমান উদাৰ সেইটোতে ভাবিছা আমি শিক্ষা ল'বলৈ আমাৰ ল'ৰা ছোৱালীক পঠিয়াই হিমন্ত বিশ্ব শৰ্মাৰ ৱাইফে খ্ৰীষ্টিয়ান স্কুলত পঢ়ি ডাঙৰ হোৱা ই আজিলৈকে খ্ৰীষ্টিয়ানৰ স্কুলৰ বিষয়ে একো এটা গুণ পোৱা নাই তই কোন কুকুৰ হয়বে সেইটো কাৰণে মই ষ্টেটমেণ্টটো মই দিছো তই পোৱা নাই তই ষ্টেটমেণ্টটো পঢ়াটো কিমান আছে তোৰ কথাতে গম পাই তোৰ নলেজ কিমান আছে পঢ়া কিমান আছে তোৰ নিচিনাটোৱে আইনৰ বিষয়ে নাজান মই কাৰ মানুহ তই গম পাবি কোলা ভূত শুন তোৰ মুখখন দেখিবলৈ মহিষাগৰতকৈ অধম তই চালা মোৰ নিচিনাৰ লগত কি কথা পাতিবি মহিষাসুৰৰ বংশধৰে আমাৰ লগত কি কথা পাতিব হে কি নাথাকিব তই কি খ্ৰীষ্টান সমাজৰ কি ঐক্যমঞ্চ সম্পাদক তোক মই কৈছো মই এতিয়া তোৰ মুখৰ আগতে আকৌ লাইভ আহিছো তই কি ঘণ্টা কৰিব পাৰ কৰ এই বুঢ়া আঙুলিটো চিনি পাও নহয় বুঢ়া আঙুলিটো দেখুৱাইছো বুঢ়া আঙুলি তই কোননো মোবাইলতে ভতুৱা কুকুৰে অকল চা শুন ভতুৱা কুকুৰে মুখতে ভৌ ভৌ কৰি থাকিব পাৰে তাতকে একো কৰিব নাই যিটো কুকুৰে চিঞৰ বাখৰ কৰি থাকে সেইটো কুকুৰে কামুৰিব নোৱাৰে মনে থাক যিটো কুকুৰে মানে চিঞৰ বাখৰ কৰি থাকে সেইটো কুকুৰে কামুৰিব নোৱাৰে লাজ লগা নাই তহঁতৰ চালা তহঁতৰ লাজ লগা নাই সত্যৰঞ্জন বৰাই যে তহঁতৰ কাপোৰ খুলি দিলে নাঙত কৰি দিলে লাজ পোৱা নাই চি নীলাজ্য চালা এইটো বুঢ়া আঙুলি তহঁতক ক'লে মোবাইলতে ক'ব পাৰি মুখৰ আগত আহি নহয় যোনদিনাখনে মুখৰ আগত আহিবি তহঁতৰ সামাজিক মাধ্যমতে তহঁতৰ কাপোৰ নাঙত কৰিছিলো যোনদিনাখন মুখৰ আগত আহিবি তহঁতৰ চালা কাপোৰ খুলি নাঙত কৰি দিম মানুহৰ আগত ইয়াত শুন চুপ 17 বাৰকে মিয়া কাটি পেলাই পৰাস্ত কৰিছিলো মনত ৰাখিবি তই চালা বেছি কথা নকবি তই উলিয়া তই প্ৰচাৰ কৰ তই অসমীয়া নহয় মানে সেইটোৱে তহঁতৰ ফুপুলা স্বৰূপ উলিয়াই দিছ তহঁতে নাঙত নিজে হবি যিমান তৰ্ক কৰিবি সিমান নিজে নাঙত হবি তহঁতে বুজি পালি তহঁতৰ এটা কথা কৈ দিছো তহঁতৰো সেই সময় আহি গৈছে তহঁতেও সাৱধান হৈ যা ভাই আহি যা শুন তই মুছলিমৰ কথা বাৰে কৈ আছ তই শুন
এই অভদ্ৰ শুন তই মুছলিমৰ কথা কৈ আছ বাৰে বাৰে তই মুছলিমকো কৈছোঁ তহঁতকো কৈছোঁ এতিয়া তহঁতৰ সময় আহি গৈছে আহি যা তহঁতৰ কাৰ কিমান তহঁতে কাৰো পিন্ধিছ না আমি খাৰু পিন্ধিছোঁ দেখাই দিম আহি যা মই কি ছবি ইমানেই ক'লো তই খাৰ ইমানেই কথা শুনিলো লাষ্ট তোক ইমানেই ক'লো ঠিক আছে হ'ব তই চাই থাক মই এই